কোনোবাই যে ওচৰত চেল্ফি ল'ব যায় তাতো গালি পাৰি দিয়ে যেন তেখেত প্ৰদেশ কংগ্ৰেছৰ সভাপতি নহয়, তেখেত ৰজা, তেখেত মানে একদম হৈ গ'ল প্ৰাইম মিনিষ্টাৰ। তেখেতৰ গাত গালেগি যদি কোনোবা কৰ্মী এজন লাগিছে তেওঁ একেবাৰে ৰখি পেলাই একেবাৰে ধমকি দিব। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ে যেতিয়া ৰাজীৱ বমৰত সোমাইছিলে কিমানক গঠিয়াইছে আপোনালোকে চাই লওক। আমি নলবাৰী সমাজ জীৱনৰ লগত জড়িত আছোঁ। মই বাৰে বাৰে কৈছোঁ যে মই একেবাৰে সাধাৰণ ঘৰৰ পৰা গৈছোঁ, আপোনালোকে দেখিছে, সেইকাৰণে মই ঘৰত মাতিছোঁ। আপোনালোকে দেখিছে মই এইখন গাঁওখন দেখিছে, মোৰ ঘৰ চাৰিওফালে আপোনাক দেখিছে, সেইকাৰণে মই ঘৰত মাতিছোঁ। মই এই সাধাৰণ ঘৰৰ পৰা গৈ এইখন গাঁৱৰ পৰা গৈ মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দৰে তাৰ ৰাষ্ট্ৰীয় দলত মই ৰাজ্যিক মানে দায়িত্ব পাইছিলোঁ, দায়িত্ব সুচাৰুৰূপে পালন কৰিছোঁ। আপোনালোকে দেখিছে মই যেতিয়া মুখপাত্ৰ হিচাপে মই সৰব ভূমিকা লৈছিলোঁ। কিন্তু তাৰ পিছতো কিন্তু যেতিয়া মই কাম কৰিলোঁ সেই সময়ত কিন্তু তেখেতসকলে কিন্তু মানে আমাক দলক যিখিনি দায়িত্ব দিব লাগিছিল বা সেইমতে কিন্তু তেখেতসকলে নিদিলে। দায়িত্বৰ পৰা তেখেতসকলে মানে আমাক দূৰত ৰাখিলে। কিন্তু আমি আচৰিত হৈছিলোঁ, আমি দুখ পাইছোঁ। আচল কথাটো হ'ল টিকেট কেতিয়াবা কোনোবাই নাপাব পাৰে, ডাঙৰ কথা নহয়। টিকেট প্ৰত্যেকে আমি 6জন আছিলোঁ, আমি নাপাব পাৰে, একো ডাঙৰ কথা নহয়। কাৰণ মই কৈছোঁ ন 24ত পোৱা নাই, মই একো কথা নাই। মই ইভেন এনেকুৱাও কৈছিলোঁ যে প্ৰদ্যুৎ বিয়া ডাঙৰীয়াই যদি নতুনকৈ ইলেকশ্যন খেলিব খুজিছে তেতিয়া মই উইথড্ৰ কৰিম বুলিও কৈছোঁ। সকলোৱে জানে, ইয়াতে উপস্থিত আছে, আপোনাক ক'ব ছিনিয়ৰ হিচাপে মই কৈছিলোঁ। কিন্তু যদি আমাক সাধাৰণ ঘৰৰ ল'ৰা বুলি কয়, যদি পাৰ্টীৰ প্ৰেচিডেণ্ট গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতে যদি লগ দিব নোখোজে তেতিয়াহ'লে আমি মানে কি হিচাপত আমি দলত থাকি দলত কাম কৰিম? মই মোৰ লগত থকা যিখিনি নেতা কৰ্মী আছে তেওঁলোকক কেনেকৈ মই লগত লৈ চলিম, মই সেইটো কাৰণে আমাৰ আচলতে প্ৰশ্ন হৈছিলে। যিগৰাকী ব্যক্তিয়ে 10টা বজাৰ আগত কাকো লগ নিদিয়ে, 10টা বজাৰ পিছত যদি লগ দিয়ে নহয় আপুনি মানে কাকো মাতি নহয়, তেখেতে নিজে গুচি যাব গাড়ীত, আপুনি দৌৰি পিছে যাব লাগিব বাছ। কোনোবাই যে ওচৰত চেল্ফি ল'ব যায় তাতো গালি পাৰি দিয়ে। আপোনাক মই কৈছোঁ তেখেতে এনেকুৱা হৈছে গৌৰৱ গগৈ ডাঙৰীয়া যেন তেখেত প্ৰদেশ কংগ্ৰেছৰ সভাপতি নহয়, তেখেত ৰজা, তেখেত মানে একদম হৈ গ'ল প্ৰাইম মিনিষ্টাৰ। তেখেতৰ যদি ওচৰত কোনোবাই যদি থিয় দি আপোনালোকে পদযাত্ৰাবিলাক চাই থাকক, তেখেতৰ গাত গালেগি যদি কোনোবা কৰ্মী এজন লাগিছে তেওঁ একেবাৰে ৰখি পেলাই একেবাৰে ধমকি দিব। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ে যেতিয়া ৰাজীৱ বমৰত সোমাইছিলে কিমানক গঠিয়াইছে আপোনালোকে চাই লওক। কাৰণ তেখেতে জানে যে তেখেত ৰজা, তেখেতক ৰজাৰ দৰে যাব দিব লাগে, তেখেতৰ 1 মিটাৰ দূৰত কোনো যাব নোৱাৰে। এনেকুৱা হৈছে তেখেতৰ মানে মানসিকতা। কিয়নো এই যে আমি মানে চাপি যাব খোজোঁ নেতাৰ ওচৰত, আমি হৈছোঁ সাধাৰণ ঘৰৰ পৰিয়ালৰ ল'ৰা, সেইকাৰণে। আৰু সেইকাৰণে কৈছোঁ যে আমাৰ কাৰণে আজিৰ ক্ষেত্ৰত মানে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা এনেকুৱা আমি যিহেতু ইমান বছৰ লাগি আছোঁ, কোনো একো পোৱা নাই। 15টা বছৰ চৰকাৰ আছিলে। আপোনালোকে সোধক গোটেইকেইটা আগত মানে ইয়াত মেক্সিমাম ছিনিয়ৰ কংগ্ৰেছ কৰ্মী আছে, 15টা বছৰ কোনো এজন কংগ্ৰেছ কৰ্মীয়ে একো নাপালে। যিয়ে মণ্ডল প্ৰেচিডেণ্ট আছিলে তেওঁলোকে এতিয়া দিন হাজিৰা কৰিব লাগে, মিস্ত্ৰীৰ লগত যাব লাগে, ৰাজমিস্ত্ৰীৰ লগত যাব লাগে। মই বহুত আছে এনেকুৱা যিবিলাক পঞ্চায়ত প্ৰেচিডেণ্ট আছিল চৰকাৰ থকা সময়, মণ্ডল প্ৰেচিডেণ্ট যিবিলাক কওঁ আমি, আমাৰ মণ্ডল হয় মণ্ডল প্ৰেচিডেণ্ট, তেওঁলোকে এতিয়া মানে চাইকেল চলাব লগা হৈছে, দিন হাজিৰা কৰিব লগা হৈছে। গতিকে একো নিদিলে। তাৰপিছতো কংগ্ৰেছখিনি যদি আপুনি উপযুক্ত সন্মান নিদিলে কোনে কেনেকৈ থাকিব পাৰে? আমি চাওক, সকলো কংগ্ৰেছ কৰ্মী ইয়াত আছে। কংগ্ৰেছ দল ত্যাগ কৰাটো ইমান সহজ কথা নহয়। আমি যিটো দলত আছোঁ, সেইকাৰণে আজি মই আপোনালোকক কৈছোঁ যে অতি দুখেৰে আমি আটাইবোৰে যিখিনি মই আপোনালোকক অলৰেডি নাম কৈছোঁ, আমি আজি এই মুহূৰ্তৰ পৰা কাৰ্যকাৰী হোৱাকৈ ভাৰতীয় মানে জাতীয় কংগ্ৰেছ দলৰ মই প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ পদ, মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সদস্য পদ, মই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক পদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰা আজি মই পদত্যাগ কৰিছোঁ। চাওক, মই এই মুহূৰ্তত আপোনালোকক একো ক'ব নোৱাৰিম। মই ছাত্ৰ জীৱনৰ পৰা ৰাজনীতিত আছোঁ, ৰাজনীতিৰ লগত জড়িত আছোঁ। মই বিগত সময়ত কি কৰিছোঁ আপোনালোকে দেখিছে। আৰু
ভৱিষ্যতেও মই ৰাজনীতিৰ লগত আমি জড়িত থাকিম, যিহেতু আমি ৰাজনৈতিক ব্যক্তি। মই এনেকুৱা ধৰক শাসক পক্ষৰ এগেইনষ্টে কথা কৈছোঁ। মই নাজানো যে ধৰক বহুতে কৈ আছে মোক শাসক পক্ষৰ কথাও কৈছে, মোক একচেপ্ট কৰিব বা কিবা কৰিব বুলি মই ভবা নাই। মই বেলেগ ৰাজনৈতিক দলৰ লগত এতিয়ালৈকে কাৰো লগত কথা পতা নাই। চৰ্চা চলি আছে আপুনি বিজেপিত যোগদান কৰিব ৰবিবাৰে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত আপুনি বিজেপিত যোগদান কৰিব বুলি ইতিমধ্যে বাতৰি প্ৰকাশ হৈছে আৰু চৰ্চা চলি আছে, কি ক'ব? এতিয়ালৈকে নাই চাওক, মই আপোনালোকৰ সঘনাই এতিয়া মই কিছু আধা শুদ্ধ বহুত ফোন আহি আছে এতিয়ালৈকে, মানে আননোন নাম্বাৰছৰ পৰা বহুত ফোন আহিছে, বা কংগ্ৰেছ দলৰ পৰা বিজেপিত যোৱা বহুত জ্যেষ্ঠ নেতাৰো মোৰ তাত ফোন আহিছে, বা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰো ফোন আহিছে। এতিয়ালৈকে মই কাৰো লগত কোনো ধৰণৰ এনেকুৱা কথা পতা নাই। নিশ্চিতভাৱে আমি সকলোৱে বহি ল'ম, আৰু অকল মোৰ ডিচিশ্যনে নহয়, সকলোৰে ডিচিশ্যন হ'ব। আৰু যদি আমি নলবাৰী সমষ্টিবাসীৰ, বিশেষকৈ নলবাৰী সমষ্টিৰ বা নলবাৰী সমাজ জীৱনৰ উন্নয়নমূলক কাম কাজত বা উন্নয়ন কৰিবৰ কাৰণে যদি আমি সুযোগ পাওঁ, বা আমি যদি কোনোবা দলৰ লগত যদি কাম কৰি যদি নলবাৰীৰ সমষ্টিবাসীৰ উন্নয়ন কৰিব পাৰোঁ, তেতিয়াহ'লে ডেফিনেটলি আমি সহযোগ কৰিম বা আমি চিন্তা চৰ্চা কৰিম। মানে আপোনাৰ পৰৱৰ্তী অৱস্থাত উন্নয়নৰ পক্ষত হ'ব? ডেফিনেটলি চাওক, মোৰতো উদ্দেশ্য উন্নয়ন পক্ষত। মই কালি এটা ফেচবুক পোষ্ট কৰিছোঁ, আপোনালোকে দেখিছে। মই আগতে মোৰ কেইটামান সংকল্প আছিলে যে নলবাৰীক আমি কৈছিলোঁ যে এডুকেশ্যন হাব কৰিম, কিয়নো নলবাৰী আছিল আমাৰ শিক্ষাৰ নগৰী। এডুকেশ্যন হাব বনোৱাৰ কাৰণে মই কিছুমান প্লেন কৰিছিলোঁ, যিহেতু মই ভাবিছিলোঁ যে নলবাৰীত মানে এনেকুৱা এটা নলবাৰী হওক যে নলবাৰীত UPSCও নলবাৰীত কৰিব লাগিব, নলবাৰীৰ ছাত্ৰ ছাত্ৰীয়ে APSCও যদি ট্ৰেইনিং মানে কোচিং কৰিবলৈ ইয়াত কৰিব লাগিব, মেডিকেল যদি কোচিং কৰিব লাগে বা মেডিকেল যদি ইয়াত পঢ়িব লাগে ইয়াত পঢ়িব পাৰিব, ইঞ্জিনিয়াৰিঙো যদি মানে কোনোবা ছাত্ৰ ছাত্ৰীয়ে মানে পঢ়িব খোজে তেখেতসকলে যাতে নলবাৰীত কৰিব, মানে নলবাৰীৰ ছাত্ৰ ছাত্ৰীয়ে নলবাৰীত থাকি যাতে ডক্টৰ হ'ব পাৰে, নলবাৰীত থাকি যাতে ইঞ্জিনিয়াৰ হ'ব পাৰে, নলবাৰীত থাকি যাতে UPSC কৰিব পাৰে, APSC কৰিব পাৰে, মেনেজমেণ্ট কৰিব পাৰে, তেনেকুৱা এটা এডুকেশ্যন হাব বনোৱাৰ মোৰ ইচ্ছা আছে। যিহেতু মই এডুকেশ্যনৰ লগত জড়িত, মই আপোনালোকক কৈছোঁ, কোচিঙৰ লগত যিহেতু মই জড়িত, মই ইঞ্জিনিয়াৰিং ষ্টুডেণ্টছক গুৱাহাটীত বহুত মানে নিজেও পঢ়াইছোঁ, কোচিঙতো আছিলে, তো সেই বিষয়ত যিহেতু মোৰ অকণমান আছিল, আৰু মই নলবাৰীক তেনেকুৱা এটা মানে শৈক্ষিক হাব হিচাপে বনাব মই বিচাৰিছিলোঁ। ধৰক আমি কৃষি বিপ্লৱ এটা আনিব পাৰোঁ। মই শ্বহীদ মুকুন্দ কাকতি অসমীয়া চিকিৎসালয় আধুনিক সা সুবিধাৰ পুৰণি ঠাইত মানে আটক ধুনীয়াকৈ বনোৱাৰ কথা আমি চিন্তা কৰিছিলোঁ, বা এনেকুৱা আমি কেইটামান সংকল্প লৈছিলোঁ। আৰু মই এই যিবিলাক সংকল্প লৈছোঁ নলবাৰীৰ উন্নয়নৰ কাৰণে, এই সংকল্প লৈ আমি আচলতে আগবাঢ়িব বিচাৰিছিলোঁ। আৰু সেই মৰ্মে আমি মানে যদি আমি ক'ৰবাত সুবিধা পাওঁ উন্নয়নৰ পক্ষত, আমি ডেফিনেটলি কথা পাতিম, আৰু যদি উন্নয়ন কৰিব পাৰোঁ আমি উন্নয়নৰ পক্ষত ডেফিনেটলি থাকিম, কাৰণ আমাৰ উদ্দেশ্য হৈছে উন্নয়ন কৰাৰ কাৰণে। আৰু কিন্তু আজিৰ মুহূৰ্তত মই আপোনাক ক'লোঁ, আজিৰ আমাৰ কাৰণে আটাইতকৈ এটা দুখৰ দিন এইকাৰণে যে 25টা বছৰ মই আছোঁ এটা ৰাজনৈতিক দলত, আৰু 25টা বছৰ থাকি আজিৰ এই মুহূৰ্তত যদি মই ভাৰতীয় জাতীয় কংগ্ৰেছ দল মানে ত্যাগ কৰিব লাগে, ইয়াতকৈ আৰু মানে কঠিন সিদ্ধান্ত আচলতে একো নাই। এই ক্ষেত্ৰত আপোনাৰ আছে গোটেইখিনি মানুহ আপুনি চাব পাৰে, সকলো আজিৰ ডেটটোত এইটোৱে মানে